Hey guys, welcome to the channel. আপুনি চাই আছে অসমীয়া মাধ্যমৰ বিজ্ঞান বিষয়ৰ এটি চেনেল প্লাছ মাৰ্ক আৰু মই হলো সন্দাস্মিতা। এতিয়ালৈকে আমি পঢ়ি আছিলোঁ শস্য উৎপাদন আৰু ব্যৱস্থাপনাৰ বীজ সিঁচা আৰু বীজ নিৰ্বাচন। আজি আমি পঢ়িম জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ। গতিকে দেৰি নকৰি আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ। উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'বৰ বাবে যিবোৰ পোষক দ্ৰব্য হিচাপে মাটিত প্ৰয়োগ কৰা হয় তাক জৈৱিক আৰু ৰাসায়নিক সাৰ বোলে। যেনেকৈ আমি মানুহ হিচাপে আহাৰ গ্ৰহণ কৰোঁ যাতে আমি শৰীৰত শক্তি আহৰণ কৰোঁ আৰু আমাৰ কামবোৰ সুচাৰুৰূপে কৰিব পাৰোঁ, তেনেকৈ উদ্ভিদবোৰকো প্ৰয়োজন কিছু পোষক দ্ৰব্যৰ যেনে মাটি, পানী, সূৰ্যৰ ৰশ্মি, খনিজ লৱণ ইত্যাদি। তাৰ বাহিৰে যিবোৰ পোষক দ্ৰব্যই উদ্ভিদক সুস্থভাৱে ডাঙৰ হোৱাত সহায় কৰে তাক আমি জৈৱিক আৰু ৰাসায়নিক সাৰ বুলি কওঁ। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে জৈৱিক আৰু ৰাসায়নিক সাৰ কাক বোলে, গতিকে এইটো চিন দি ল'বা। জৈৱিক আৰু ৰাসায়নিক সাৰ কাক বোলে বুলি আহিলে আমি লিখিব লাগিব যে উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'বৰ বাবে যিবোৰ পোষক দ্ৰব্য হিচাপে মাটিত প্ৰয়োগ কৰা হয় তাক জৈৱিক আৰু ৰাসায়নিক সাৰ বোলে। এতিয়া প্ৰজ্ঞানে সুধিছে যে মই এখন কৃষি পামত কিছুমান শস্য সুস্বাস্থ্যৰ থকা দেখিছিলোঁ। ওচৰৰ এখন কৃষি পামত উদ্ভিদবোৰ দেখিলোঁ দুৰ্বল। কিয় কিছুমান উদ্ভিদ আনতকৈ সবল হয়? প্ৰজ্ঞানৰ প্ৰশ্নৰ উত্তৰটো আমি আগৰ পেৰেগ্ৰাফটোত পাম। মাটিয়ে উদ্ভিদক খনিজ পোষক দ্ৰব্যৰ যোগান ধৰে। উদ্ভিদৰ বৃদ্ধিৰ বাবে এইবোৰ পোষক দ্ৰব্য অতি প্ৰয়োজন। কিছুমান অঞ্চলৰ খেতিয়কে একেডৰা মাটিতে এবিধ শস্যৰ পাছত আনবিধ শস্যৰ খেতি কৰে। প্ৰজ্ঞানৰ প্ৰশ্নটোৰ উত্তৰ হ'ব যে মাটিত উদ্ভিদক খনিজ দ্ৰব্যৰ যোগান ধৰে। তেনেকৈ সি যিখন কৃষি পামত দেখিছিল যে উদ্ভিদবোৰ সবল হয়, তেন্তে আমি গম পাম যে তাত উদ্ভিদবোৰক খনিজ পোষক দ্ৰব্যৰ যোগান ধৰা হৈছিল, সেইকাৰণে উদ্ভিদবোৰ সবল হয়। আৰু যিখন কৃষি পামত উদ্ভিদবোৰ দুৰ্বল দেখা গৈছিল তাৰ মানে তাত খনিজ পোষক দ্ৰব্যৰ যোগান ভালদৰে ধৰা হোৱা নাছিল। এতিয়া ইয়াত কোৱা হৈছে যে কিছুমান অঞ্চলৰ খেতিয়কে একেডৰা মাটিতে এবিধ শস্যৰ পাছত আনবিধ শস্যৰ খেতি কৰে। সেই মাটিডৰা কেতিয়াও শস্যবিহীন বা চন পৰি নাথাকে। ভাবাচোন পোষক দ্ৰব্যৰ কি হ'ব? গতিকে আমি যদি মন কৰোঁ, যদি একেডৰা মাটিতে এটাৰ পিছত আনটো শস্য কৰি থকা হয়, খেতি কৰি থকা হয়, তেতিয়া পোষক দ্ৰব্য কি হ'ব? নিশ্চয়কৈ কমি যাব। এনেকুৱা হ'ব যে প্ৰথম খেতিডৰা খুব ভাল হ'ব, দ্বিতীয় খেতিডৰাও ভালেই হ'ব, কিন্তু তৃতীয় খেতিডৰা বা চতুৰ্থ খেতিডৰা একদম বেয়া হ'ব বা তাৰ ফচল ভাল নহ'ব, কাৰণ পোষক দ্ৰব্য ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় খেতিডৰাই লৈ গৈছে। গতিকে সেই অৱস্থাত আমি মাটিত কি এনেকুৱা প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিব পাৰোঁ যাৰ কাৰণে আমি শস্যৰ বাৰে বাৰে খেতিও কৰিব পাৰোঁ আৰু পোষক দ্ৰব্যৰো নাটনি নঘটে। লেঠাৰি নিচিগাকৈ খেতি কৰিলে মাটিডৰাৰ পোষক দ্ৰব্য কমি যায়। ইয়াত কোৱা হৈছে যে যদি আমি এডৰা মাটিত বাৰে বাৰে খেতি কৰি থাকোঁ, মানে অলপো গেপ দিয়া নাই, আমি এটাৰ পাছত আনটো খেতি কৰি গৈ আছোঁ, বছৰৰ এদিনো আমি খেতিডৰাক ৰেষ্ট দিয়া নাই বা খেতিডৰাত অলপ সময়ৰ কাৰণেও আমি খেতি বন্ধ কৰা নাই, তেতিয়াহ'লে কি হ'ব? মাটিত থকা পোষক দ্ৰব্যসমূহ কমি যাব। তাৰ বাবে খেতিয়কে মাটিডৰাত জৈৱিক সাৰ যোগান ধৰি পুনৰাই উৰ্বৰতা ঘূৰাই আনিব পাৰে আৰু তাকে আমি কওঁ মাটিডৰাক সাৰুৱা কৰা বুলি। গতিকে এনেকুৱা হ'ব নোৱাৰে যে আমি খেতি কৰা বন্ধ কৰি দিম। সেইকাৰণে আমি কি কৰিব পাৰোঁ? পোষক দ্ৰব্য বা জৈৱিক সাৰ বা ৰাসায়নিক সাৰ আমি যোগান ধৰিব পাৰোঁ, যাৰ বাবে কি হ'ব? খেতিডৰাৰ যিবোৰ পোষক দ্ৰব্য কমি গৈছিল সেইবোৰ আকৌ ঘূৰি আহিব। অনুপযুক্ত বা প্ৰয়োজনতকৈ কম পৰিমাণৰ সাৰৰ প্ৰয়োগে উদ্ভিদক দুৰ্বল কৰে। যদি এনেকুৱা হয় যে এজন খেতিয়কে মাটিডৰা সাৰুৱা কৰি তোলাৰ স্বাৰ্থত বেছিকৈ বা অতি কমকৈ পোষক দ্ৰব্য বা জৈৱিক সাৰ যোগান ধৰে, তেতিয়াহ'লে কি হ'ব? খেতিডৰাৰ ফচল ভাল নহ'ব। পৰিমাণতকৈ কম হ'লেও বেয়া হ'ব আৰু পৰিমাণতকৈ বেছি হ'লেও খেতিডৰাৰ লোকচান হ'ব। আগলৈ, জৈৱিক সাৰ এবিধ জৈৱ দ্ৰব্য। জৈৱ দ্ৰব্য মানে হৈছে যি জীৱৰ পৰা উৎপত্তি হৈছে, অৰ্থাৎ আমি যিবোৰ জীৱ বস্তু তাৰ পৰা আমি জৈৱিক সাৰ পাওঁ, যেনে উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্যবোৰৰ পচনৰ ফলত জৈৱিক সাৰ পোৱা যায়, যেনে পচন সাৰ। আমি এইটো চিন দি লোৱা ভাল যে জৈৱিক সাৰ এবিধ জৈৱ দ্ৰব্য। উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্যৰ পৰা জৈৱিক সাৰ পোৱা যায়, যেনে পচন সাৰ, মষ্ট ইম্পৰ্টেণ্ট পচন সাৰ।
খেতিয়কে এখন মুকলি ঠাইত গাঁত খান্দি তাত উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্যবোৰ পচিবৰ বাবে ৰাখে। এই পচন কাৰ্য কিছু অণুজীৱৰ দ্বাৰা হয়। এই পচি যোৱা বস্তুখিনিকে জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে যিবোৰ জৈৱ দ্ৰব্য যেনে উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্যবোৰ যেনে উদ্ভিদৰ ফৰ এক্সাম্পল শাক পাচলি বা যেনেকৈ পাচলিৰ ৰৈ যোৱা অংশ বা প্ৰাণীৰ বৰ্জিত পদাৰ্থ ৰেচনৰ অংশসমূহ এনেকুৱা বস্তুবোৰ আমি কি কৰিব পাৰোঁ, এজন খেতিয়কে মুকলি ঠাইত গাঁত খান্দি পুতি থৈ দিয়ে। তাত কি হয়, মই কৈছিলোঁ যে কি এনেকুৱা এবিধ বস্তু আছে যিয়ে মৃত বস্তুৰ পচন ঘটায়, সেয়া হৈছে বিয়োজক। তাত বিয়োজকে মাটিৰ লগত মিহলি হোৱা বস্তুবোৰ যি উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্য সেইবোৰ কি কৰে, মাটিৰ লগত মিহলি কৰে আৰু সেইবোৰ পচন সাৰলৈ পৰিৱৰ্তিত কৰে আৰু সেই সাৰেই খেতিয়ক এজনে ব্যৱহাৰ কৰে নিজৰ খেতিপথাৰত। তোমালোকে ৬ষ্ঠ শ্ৰেণীত কেঁচুসাৰৰ বিষয়ে পঢ়ি আহিছা। ক্ৰিয়াকলাপ ১.২ কেইটামান মগু বা বুট লোৱা আৰু গজালি ওলাব দিয়া। ৩টা সমান আকাৰৰ গজালি ওলোৱা বীজ লোৱা। এতিয়া সমান আকাৰৰ ৩টা খালী গিলাচ বা পাত্ৰ লৈ A, B আৰু C ৰে চিহ্নিত কৰা। এই গিলাচটোত গোবৰ মিহলাব দিছে, বিটোত ইউৰিয়া আৰু মাটি আৰু ৩টোত দিছে কেৱল মাটি। আহা আমি এইটো এতিয়া কৰি চাওঁ। ৩টা পাত্ৰ ল'ব দিছে, গতিকে A, B, C ৰে আমি নামাঙ্কিত কৰিম। ইয়াত আমি লিখোঁ A, B আৰু C। এতিয়া তোমালোকে মন কৰিছেনে যে এত ল'ব দিছে গোবৰ অৰ্থাৎ জৈৱ দ্ৰব্য, কাৰণ আমি গোবৰ পাওঁ গৰুৰ পৰা, সেয়েহে সেয়া হ'ব জৈৱ দ্ৰব্য। বিত ল'ব দিছে ইউৰিয়া। ইউৰিয়া হৈছে এটা ৰাসায়নিক দ্ৰব্য, কাৰণ সেয়া আমি জীৱৰ পৰা নাপাওঁ। আৰু ৩টোত কেৱল মাটি ল'ব দিছে। তাৰপিছত কৈছে যে ধৰা হওক আমি লৈ ল'লোঁ, ফৰ এক্সাম্পল এইখিনি হ'ব গোবৰ, এইখিনি হ'ব ইউৰিয়া, বেলেগ বেলেগ কালাৰ দিছোঁ বাৰু, এইখিনি ইউৰিয়া আৰু ৩টোত হ'ব কেৱল মাটি। ঠিক আছে, এতিয়া ইয়াত কি কৈছে, গিলাচত একো নিমিলোৱাকৈ মাটি ল'ব দিলে। ঠিক আছে, এতিয়া আটাইকেইটা গিলাচত সম পৰিমাণৰ পানী ঢালিব দিছে। গজালি ওলোৱা বীজকেইটা ৰোৱা। গিলাচকেইটাত নিৰাপদ সুৰক্ষিত ঠাইত ৰাখা আৰু সদায় তাত পানী দিবা। এতিয়া ইয়াত সম পৰিমাণৰ পানী দিব দিছে। মই গোবৰৰ ৰংটো এটা ক'লা কৰি দিছোঁ বাৰু, আৰু পানীখিনি আমি সম পৰিমাণে মিলাই দিব দিছে। তো আমি ধৰা পানীখিনি মিলাই দিলোঁ আৰু ইয়াত বীজকেইটা ৰুই দিব দিছে। আমি যদি বীজকেইটা ৰুই দিওঁ ফলাফলটো কি হ'ব আমাক চাব দিছে। গতিকে যদি মই তোমালোকক ইয়াতে জনাওঁ যে কেনেকুৱা ধৰণৰ হ'ব, ইয়াত এখন ফটো দিছে বুকত, যে চিত্ৰ ১.৩ খ জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰত ডাঙৰ হোৱা গজালি। তাত তোমালোকে মন কৰিব পাৰা যে কেনেকুৱা ধৰণৰ ফলাফল হৈছে। তাত মন কৰিবা যে যিটো গোবৰৰ পাত্ৰ আছিল, মানে এত যিখিনি উদ্ভিদ বা মগু বা গজালি ওলোৱা মগুকেইটা কিছু পৰিমাণে ডাঙৰ হৈছে। বিট আটাইতকৈ ডাঙৰ হৈছে। বিট বেছিকৈ হৈছে আৰু বেছিকৈ ডাঙৰো হৈছে, আৰু চিট সামান্য পৰিমাণে ডাঙৰ হৈছে। গতিকে আমি তাৰ পৰা কি বুজোঁ, খালী মাটিতকৈ য'ত আমি সাৰ প্ৰয়োগ কৰোঁ তাত উদ্ভিদৰ বৰ্ধনটো বা বৃদ্ধিটো বেছিকৈ হয়। গতিকে সেইকাৰণে খেতিয়কসকলে খেতিপথাৰত কি কৰে, জৈৱিক সাৰ বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। আগলৈ চাওঁ আহা। আটাইকেইটা গিলাচৰ উদ্ভিদবোৰ সমানে বাঢ়িছেনে? কোনটো গিলাচৰ উদ্ভিদজোপাৰ বৃদ্ধি ভাল হৈছে? কোনটো গিলাচৰ উদ্ভিদজোপাৰ বৃদ্ধি ক্ষিপ্ৰ গতিত হৈছে? গতিকে ইয়াত প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব যে সমানে বাঢ়া নাই, সকলোতে বেলেগ বেলেগ ধৰণৰ বৰ্ধন হৈছে। কোনটো গিলাচৰ উদ্ভিদজোপাৰ বৃদ্ধি ভাল হৈছে? সেয়া হ'ব A আৰু B দুটাই, কিন্তু বিত বেছিকৈ বৃদ্ধি হৈছে, আৰু কোনটো বৃদ্ধি ক্ষিপ্ৰ গতিত হৈছে সেয়া হ'ব B। ইউৰিয়া য'ত দিছিলোঁ তাত বৃদ্ধিটো ক্ষিপ্ৰ গতিত হৈছে। নিৰ্দিষ্ট পোষক দ্ৰব্যৰে সমৃদ্ধ ৰাসায়নিক সাৰবোৰ ৰাসায়নিক দ্ৰব্যহে। জৈৱিক সাৰৰ লগত এইবোৰৰ প্ৰভেদ কি? ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। ৰাসায়নিক সাৰৰ উদাহৰণ হ'ল ইউৰিয়া, এমনিয়াম ছালফেট, ছুপাৰ ফছফেট, পটাছ, NPK, নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম আদি। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে ৰাসায়নিক সাৰৰ যদি উদাহৰণ দিব দিয়ে, এইকেইটা আমি লিখিব পাৰোঁ যে ইউৰিয়া, এমনিয়াম ছালফেট, ছুপাৰ ফছফেট, পটাছ, NPK। ইয়াৰ যোনটো NPK মষ্ট ইম্পৰ্টেণ্ট,
কাৰণ ইয়াত এটা এনেকৈ দিব পাৰে যে NPKৰ ফুল ফৰ্ম লিখা বা NPKৰ সম্পূৰ্ণ ৰূপটো লিখা। তেতিয়া আমি লিখিব লাগিব N মানে হ'ল নাইট্ৰজেন, P মানে হ'ল ফছফৰাছ, K মানে হ'ল পটাছিয়াম। ঠিক আছে, এতিয়া আমি আগৰ শ্লাইডলৈ যাওঁ ব'লা। ঘেঁহু, ধান আৰু জৱ আদি শস্য অধিক পৰিমাণে উৎপাদন কৰিবৰ বাবে খেতিয়কক ৰাসায়নিক সাৰে সহায় কৰে, কিন্তু অত্যাধিক পৰিমাণৰ ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। নিশ্চয়কৈ যেনেকৈ মই আগতে ক'লোঁ যে অতি বেছি সকলোৰে কাৰণে বেয়া, তেনেকৈ খেতিডৰাত যদি আমি লাগাতকৈ বেছিকৈ ৰাসায়নিক সাৰ প্ৰয়োগ কৰি দিওঁ তেতিয়া কি হ'ব, খেতিডৰাৰ যিখিনি গুণ আছিল সেইখিনি হ্ৰাস হৈ যাব আৰু কেতিয়াও ঘূৰি নাহে। গতিকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে সদায় নিৰ্দিষ্ট পৰিমাণে কৰা উচিত আৰু পৰাপক্ষত জৈৱিক সাৰে প্ৰয়োগ কৰিব লাগে, কাৰণ জৈৱিক সাৰৰ একো লোকচান নাই, কিন্তু ৰাসায়নিক সাৰে বহুত ক্ষতিও কৰিব পাৰে। ৰাসায়নিক সাৰ আকৌ পানী প্ৰদূষণৰ উৎসও হৈ পৰিছে। যেনেকৈ মই ক'লোঁ যে ৰাসায়নিক সাৰে কেৱল মাটিয়েই নহয়, পানীৰো লোকচান কৰে। যেতিয়া ৰাসায়নিক সাৰ পানীত মিহলোৱা হয় তেতিয়াহ'লে পানীৰ বিভিন্ন জীৱৰ মৃত্যু হ'ব পাৰে আৰু পানীখিনিৰো গুণ হ্ৰাস হ'ব পাৰে। সেয়ে মাটিৰ উৰ্বৰতা ৰক্ষা কৰিবৰ বাবে ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে বা দুটা খেতিৰ মাজত মাটি চন পেলাই থ'ব লাগে। ইয়াত মই কোৱা কথাটো ক'লে যে ৰাসায়নিক সাৰৰ তুলনাত জৈৱিক সাৰৰ ব্যৱহাৰটো বেছিকৈ কৰিব লাগে যাতে মাটিৰ গুণাগুণটো বৰ্তি থাকে। জৈৱিক সাৰৰ প্ৰয়োগে মাটিৰ গুণাগুণ বৃদ্ধি কৰাৰ লগতে পানী ধৰি ৰখাৰ শক্তি বৃদ্ধি কৰে। ই মাটিৰ পোষক দ্ৰব্য পুনৰ ঘূৰাই আনে। জৈৱিক সাৰৰ লাভটো কি যে মাটিৰ গুণাগুণটো অটুট ৰাখে আৰু বৃদ্ধিহে কৰে আৰু পানীও ধৰি ৰখাত সহায় কৰে। যেনেকৈ তোমালোকে মন কৰিবা পানী ধৰি ৰখাৰ মিনিংটো কি, যে তোমালোকে বালিয়া মাটি ল'বা আৰু অলপমান ৰঙা মাটি ল'বা, ঘৰৰ বাহিৰত থকা ৰঙা মাটি ল'ব পাৰা বা বালিয়া মাটি ল'ব পাৰা, দুটা পাত্ৰত ল'লা। তোমালোকে মন কৰিবা যে কোনটো পাত্ৰত পানী বেছিকৈ ধৰি ৰাখিব পাৰে বা হাতত লৈ ল'লা, তাতে হাতত এগিলাচ পানী ঢালি দিলা। মন কৰিবা যে বালিয়া মাটিৰ পানীখিনি সহজে তললৈ গুচি গৈছে, পানীখিনি পৰি গৈছে, আৰু যিখিনি বোকা মাটি বা ৰঙা মাটি আছিল তাত পানীখিনি থৈ গৈছে, লাহে লাহে পৰি আছে। মানে যোনখিনি মাটিয়ে বেছি সময় পানীখিনি ধৰি ৰাখিব পাৰিছে তাকে কৈছে এটা পানী ধৰি ৰখাৰ শক্তিটো। আৰু জৈৱিক সাৰ প্ৰয়োগ কৰাৰ ফলত কি হয়, মাটিৰ পানী ধৰি ৰখাৰ ক্ষমতাটো বাঢ়ে। ফলত কি হ'ব, শস্যবোৰে বেছিকৈ পানী পাব পাৰিব আৰু পানীৰ নাটনি নহয়। ই মাটিৰ পোষক দ্ৰব্য পুনৰ ঘূৰাই আনে। মই কোৱাৰ দৰে পোষক দ্ৰব্যবোৰ পুনৰ ঘূৰাই আনে। আগলৈ চাওঁ আহা। মাটিৰ পোষক দ্ৰব্য পুনৰ ঘূৰাই অনা পূৰ্ণ কৰাৰ আন এটা পদ্ধতি হৈছে শস্যাৱৰ্তন। শস্যাৱৰ্তন এটা ইম্পৰ্টেণ্ট পইণ্ট। যে শস্যাৱৰ্তন মানে হৈছে যে এটা সময়ৰ মূৰে মূৰে শস্য উৎপাদন কৰা। আগলৈ পঢ়ো আহা। ইয়াৰ দ্বাৰা সাধাৰণতে বিভিন্ন শস্যৰ খেতি আন এটাৰ পিছত আন এটা কৰাকে বুজায়। এইখিনিও চিন দি ল'বা যে সাধাৰণতে বিভিন্ন শস্যৰ খেতি এটাৰ পাছত আনটো কৰা বুজায়। ইয়াত এইটো কোৱা হোৱা নাই, আগতে যেনেকৈ পঢ়িলোঁ যে এটাৰ পিছত আনটো খেতি কৰিছোঁ আৰু জৈৱিক সাৰৰ যোগান ধৰা নাই। আগতে কৈছিলোঁ যে এটাৰ পিছত আনটো খেতি কৰি আছোঁ, কিন্তু কোনো ধৰণৰ জৈৱিক সাৰ বা ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰা নাই। ফলত কি হ'ব, কেৱল মাটিখিনিত থকা পোষক দ্ৰব্যৰ ওপৰতে শস্যখিনি নিৰ্ভৰ কৰিব। কিন্তু এতিয়া আমি শস্যও ৰুম আৰু জৈৱিক সাৰ বা ৰাসায়নিক সাৰ প্ৰয়োগো কৰি থাকিম প্ৰত্যেক শস্যৰ অন্তৰালত। গতিকে কি হ'ব, প্ৰত্যেক শস্যখিনিয়ে প্ৰয়োজনীয় পোষক দ্ৰব্যখিনি লাভ কৰিব। আগতে উত্তৰ ভাৰতৰ খেতিয়কসকলে পশুখাদ্য হিচাপে মাহজাতীয় উদ্ভিদৰ খেতি এটা ঋতুত আৰু আনটো ঋতুত ঘেঁহুৰ খেতি কৰিছিল। এতিয়া ইয়াতে কৈছে যে উত্তৰ ভাৰতৰ খেতিয়কসকলে পশুখাদ্য হিচাপে প্ৰথমতে কি কৰে, মাহৰ খেতি কৰে আৰু আনটো ঋতুত ঘেঁহুৰ খেতি কৰিছিল। তেতিয়া কি হয়, দুটা খেতি হৈ গ'ল। ইয়ে মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। খেতিয়কসকলক এই ধৰণে খেতি কৰিবলৈ উৎসাহিত কৰা হৈছিল। গতিকে এইটো এটা উদাহৰণ হিচাপে মনত ৰাখিব পাৰা, কিন্তু ইমান ইম্পৰ্টেণ্টো নহয় যে পশুখাদ্য হিচাপে কৰিছে আৰু মাটিত নাইট্ৰজেনৰ পৰিমাণ বাঢ়ে। ইয়াত খালি ইম্পৰ্টেণ্ট আছিল এইখিনি, শস্যাৱৰ্তন কাক বোলে, এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে আৰু ইয়াতে এটা প্ৰশ্ন আছে যে ৰাইজ'বিয়াম কি? ৰাইজ'বিয়াম কি মই শেষলৈ কৈ দিম। ই হৈছে মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত পোৱা এবিধ বেক্টেৰিয়া।
পিছলৈ যেতিয়া প্ৰশ্ন উত্তৰ এটা ছিৰিজ ওলাম তাত তোমালোকক মই গোটেইখিনি প্ৰশ্ন উত্তৰ দি দিম। এতিয়া কেৱল বুজি লোৱা যে ৰাইজোবিয়াম হৈছে এটা বেক্টেৰিয়া যি পোৱা যায় মাহজাতীয় উদ্ভিদৰ শিপাত। মাহজাতীয় উদ্ভিদ হ'ব ধৰা তোমালোকৰ যিকোনো মাহৰ আৰু তাতে কি হয় নাইট্ৰজেন স্থিৰীকৰণ কৰিব পাৰে, যাতে নাইট্ৰজেনটো ফিক্সেশ্যন হয় বা স্থিৰীকৰণ হয়। মাহজাতীয় শস্য বুলি ক'লে কি হ'ব, যিকোনো মগু, বুট ইত্যাদি দালিজাতীয় সেইবোৰৰ হেৰিত পোৱা যায়, শিপাত পোৱা যায়। আগলৈ চাওঁ আহা। এতিয়া দিছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো যে জৈৱিক আৰু ৰাসায়নিক সাৰ কাক বোলে। মষ্ট ইম্পৰ্টেণ্ট, মই গোটেইকেইটাত চিন দি দিছোঁ। অ'কে, যে জৈৱিক আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য এইটো প্ৰায়ে আহিব পাৰে, তোমালোকৰ স্কুলত পৰীক্ষাত আহিব পাৰে, ইউনিট টেষ্ট বা হাফ ইয়াৰলি বা ফাইনেলতো আহিব পাৰে। আৰু এইটো তোমালোকে জনাটো উচিত যে ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ মাজত পাৰ্থক্য কি। ৰাসায়নিক সাৰ হৈছে এবিধ অজৈৱিক লৱণ, যেনেকৈ জৈৱিক সাৰ হৈছে এবিধ প্ৰাকৃতিক দ্ৰব্য। আমি এইটো জানো যে জৈৱিক সাৰ মানে জৈৱ মানে হৈছে জীৱ আৰু ৰাসায়নিক মানে হৈছে কৃত্ৰিম সাৰ। গতিকে এই পইণ্টটো বুজি পালা। দ্বিতীয় পইণ্টটো হৈছে ৰাসায়নিক সাৰবোৰ কাৰখানাত প্ৰস্তুত কৰা হয় আৰু জৈৱিক সাৰবোৰ পথাৰত প্ৰস্তুত কৰিব পাৰি। নিশ্চয়কৈ আমি পঢ়িছোঁ যে জৈৱিক সাৰবোৰ ঘৰতে আমি প্ৰস্তুত কৰিব পাৰোঁ বা পথাৰত প্ৰস্তুত কৰি ল'ব পাৰোঁ, কিন্তু ৰাসায়নিক সাৰবোৰতো জৈৱ দ্ৰব্য নহয়, গতিকে তাৰ কাৰণে আৰু বহুত কিবাকিবি বস্তুৰ প্ৰয়োজন হয়, সেইকাৰণে আমি তাক কাৰখানাত প্ৰস্তুত কৰিব পাৰোঁ। তৃতীয় পইণ্টটো দিছে ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে, কিন্তু জৈৱিক সাৰে হিউমাছৰ যোগান ধৰিব পাৰে। হিউমাছ মানে হৈছে এবিধ এক প্ৰকাৰৰ সাৰে যিটো শস্যৰ কাৰণে খুব উপকাৰী, আৰু সেয়া কেৱল জৈৱিক সাৰেই যোগান ধৰিব পাৰে, কিন্তু ৰাসায়নিক সাৰে নোৱাৰে। ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে, কিন্তু জৈৱিক সাৰে এনেকুৱা ধৰণৰ পোষক দ্ৰব্যবোৰ তুলনামূলকভাৱে কমকৈ যোগান ধৰিব পাৰে, কাৰণ জৈৱিক সাৰৰ এক নিৰ্দিষ্ট পৰিমাণৰ বস্তুৱে থাকিব, কিন্তু ৰাসায়নিক সাৰ যিহেতু আমি কাৰখানাত বনাইছোঁ, গতিকে আমি প্ৰয়োজন হিচাপে তাত বস্তু যোগান ধৰিব পাৰোঁ। যি খেতিত যি উপাদান বেছিকৈ লাগে, কোনোবা খেতিত যদি নাইট্ৰজেন বেছি লাগে, আমি সেনেকুৱা ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব পাৰোঁ। কিন্তু জৈৱিক সাৰ বুলি ক'লেতো এটাই হ'ব, যিবোৰ আমি জীৱৰ বৰ্জিত পদাৰ্থৰ পৰা পাম, সেইকাৰণে তুলনামূলকভাৱে জৈৱিক সাৰত ৰাসায়নিক সাৰৰ তুলনাত নাইট্ৰজেন, ফছফৰাছ বা অইন কিছুমান বস্তু কম থাকিব পাৰে। আগলৈ তালিকা 1.1 দেখাইছে যে ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ পাৰ্থক্য কি। আকৌ দিছে যে জৈৱিক সাৰৰ সুবিধাসমূহ, এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে জৈৱিক সাৰৰ সুবিধা কি। মই চিনটো দি দিছোঁ যে জৈৱিক সাৰ ৰাসায়নিক সাৰতকৈ উৎকৃষ্ট। কিয় উৎকৃষ্ট যদি সোধে, প্ৰশ্নটো এনেকুৱা হ'ব যে জৈৱিক সাৰ ৰাসায়নিক সাৰতকৈ উৎকৃষ্ট কিয়। যদি 2 নম্বৰ আহে 2টা লিখিবা, যদি 4 নম্বৰ আহে 4টা লিখিবা। ই মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে, এতিয়া আমি আগতেও পালোঁ। ই মাটি সৰন্ধ্ৰ কৰি তোলে, ফলত বায়ুৰ চলাচল সুচল হয়, মানে মাটিৰ মাজত যিবোৰ ফাঁক থাকিব সেই ফাঁকবোৰ বঢ়াই তোলে, আৰু যাৰ কাৰণে বায়ুটোৰ চলাচল হ'ব পাৰিব। ই উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে আৰু মাটিৰ গুণাগুণ বৃদ্ধি কৰে। এই গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয়, যাতে তোমালোকে মনত ৰাখা। ঠিক আছে, গতিকে আজিলৈ এইখিনিয়ে। চ' থেংক ইউ ভেৰি মাছ ইয়ালৈকে চালা। আৰু যদি কিবা বুজি পোৱা নাই তেন্তে কমেণ্ট ছেকশ্যনত জনাবা, মই নিশ্চয় উত্তৰ দিম। আৰু ডেটছ ইট ফৰ টুডেজ ভিডিঅ'। বাই বাই।